ৰেগুলেটৰত কেনেকৈ টেপ নমৰাকৈ কানেকশ্যন কৰিব মই দেখাই আছোঁ। এইটো হৈ গ'ল 1 নম্বৰ ৰেগুলেটৰ, এইটো 2 নম্বৰ, এইটো 1 নম্বৰ ফেনৰ ছুইচ, এইটো 2 নম্বৰ ফেনৰ ছুইচ। ঠিক আছে, তো ইয়াততো মেইন কানেকশ্যনটো আহিয়ে থাকিব, ইয়াত মেইন কানেকশ্যনটো আহি থাকিব, কিন্তু আমি কি কৰোঁ, ইয়াৰ পৰা ইয়াত আৰু এডাল কানেকশ্যন কৰি দিওঁ, তো আমি আকৌ টেপ মাৰিবলগীয়া হয়। এতিয়া ছিষ্টেমটো মই দেখাই আছোঁ কেনেকৈ কৰিব লাগে। ইয়াতো আছে, ইয়াত চকেট আছে, আৰু ইয়াত চকেটৰ ছুইচ, আৰু ইয়াত লাইটৰ ছুইচ এটা আছে, আৰু ইয়াত 2-ৱে ছুইচ দুটা বহিব। ইয়াত 2-ৱে ছুইচ দুটা নাই কাৰণে বহোৱা নাই। বাকীটো দেখাই আছোঁ ৰেগুলেটৰ কানেকশ্যন। ৰেগুলেটৰ RR কোম্পানী। চিষ্টেমটো চাই থাকক। এতিয়া চাব, এইটো 1 নম্বৰ ৰেগুলেটৰ, এইটো 1 নম্বৰ ৰেগুলেটৰ। 1 নম্বৰ ৰেগুলেটৰ দুডাল তাঁৰ থাকিব, দুডাল তাঁৰ হৈ এই এডাল তাঁৰ, মানে ইয়াত যিহেতু মেইন লাইন আহি থাকিব, ছুইচত মেইন লাইন আহি থাকিব, মেইন লাইনৰ পৰা এডাল ৰেগুলেটৰ দিব, ৰেগুলেটৰ এডাল কেবুল থাকি যাব যে, য'ত আমি এই লাইনটো আগত ভৰাই আছিলোঁ, এনেকৈ দীঘলকৈ ইয়াত ভৰাই দিছোঁ, সেই জেগাটোত ইয়াৰ এডাল দি দিব। ইয়াৰ এডাল দি দিয়া মাত্ৰ ইয়াৰ পৰা যোৱা কাৰেণ্টটো ইয়াত যেতিয়া ৰেগুলেটৰ অন কৰি দিব, ইয়াৰ থ্ৰুৱেদি কাৰেণ্টটো পাছ হৈ ইয়াত আহি যাব। আপোনাৰ যেতিয়া ফেনৰ যিটো কেবুল আহিব, সেই কেবুলডাল ইয়াত ভৰাই দিব, কাম একেটাই কৰিব। তো নেক্সটটো তেনেকৈ দেখিছে, মই 2 নম্বৰ যিডাল কেবুল আছে সেইডাল মই ইয়াত দি থৈছোঁ, দি থোৱা আছে এইটো। তাৰ যিডাল 2 নম্বৰ কেবুল, 1 নম্বৰ কেবুলডাল, 1 নম্বৰ কেবুলডাল আহি এনেকৈ আহি লাইনৰ পৰা গৈছে। তো ইয়াত জইণ্ট নাথাকে, তেতিয়া ফেনত যেনেকৈ আমি জইণ্ট লগাই দিওঁ, কেতিয়াবা জইণ্টটো জ্বলি যায়, গৰম হয় খুব, সেই প্ৰব্লেমটো ইয়াত নাথাকে। তেতিয়া ৰেগুলেটৰটো আমি জইণ্ট মাৰিলে খুব বেয়া হয়, ৰেগুলেটৰ বেয়া হোৱা দেখা যায়, কিন্তু এইটো ছিষ্টেম কৰিলে ৰেগুলেটৰটো বেয়া নহয়। বাকী চকেট কানেকশ্যনটো জানেই চবেই, এনেকৈ উল্টা হৈ থাকিলে চকেট কানেকশ্যনটো সদায় উল্টা হৈ যায়। তো ইয়াতে লিখা থাকে, ইয়াতে কেৱল লিখা থাকে, এইটো হ'ল, এইটো যেতিয়া এইফালে এনেকৈ পাল্টাই দিব, এইটো ছিষ্টেমত পাল্টাই দিব, এইটো ৰাইট ছাইড হৈ গ'ল, এইটো লেফ্ট ছাইড হৈ গ'ল। বহুতে ইয়াতে ভুল কৰি দিয়ে, বহুত জনা ইলেক্ট্ৰিচিয়ানেও, কিন্তু এতিয়া আমি এইটো উল্টাই দিলে আপোনাৰ ৰাইট ছাইড হৈ যাব, আৰু এইটো লেফ্ট ছাইড হৈ যাব। এতিয়া আমি ইয়াত কানেকশ্যনটো দি পাওঁ, ইয়াৰ পৰা ডাইৰেক্ট এনেকৈ আনি ইয়াত দি দিওঁ, তো এইটো কানেকশ্যনটো ৰং হৈ যায়। তো আমাৰ গোটেই ছিষ্টেম, যিমান চাৰ্জাৰ থাকে, মোবাইলৰ চাৰ্জাৰ হওক বা এনেকুৱা কিবা এডপ্টৰবিলাকৰ সদায় ৰাইট ছাইডতে পজিটিভ ছিষ্টেমটো বনোৱা থাকে। আমাৰ ফ্ৰিজেই হওক বা যিকোনো ইলেক্ট্ৰনিক ছিষ্টেমৰ ৰাইট ছাইডেই গোটেই প্ৰচেছখিনি বনোৱা থাকে। আমাৰ বস্তুবোৰ কেতিয়াবা লাষ্টিং নকৰে, যে কেতিয়াবা ঘপককৈ বেয়া হৈ থাকে, অলপ বিজুলী মাৰিলে বুলিয়ে বেয়া হৈ যায়, কিন্তু বিজুলীত বেয়া নহয় বস্তুটো, আমাৰ উল্টা কানেকশ্যন চলি থাকে, উল্টা কানেকশ্যন চলি থকাৰ কাৰণে এই গোটেই ছিষ্টেমটো বেয়া হৈ যায়। য'ত নেকি লাইনটো, পজিটিভ লাইনটো যাব লাগে, তাত নিগেটিভ লাইনটো গৈ থাকে, নিগেটিভ লাইনটো গৈ থকাৰ কাৰণে গোটেই ছিষ্টেমটো বনোৱা থাকে, পজিটিভটো পজিটিভ, নিগেটিভটো নিগেটিভ, দুদিন চলিব, লাহেকৈ বেয়া হৈ থাকিব। তো এতিয়া মই এইটো পাল্টাই দিলে চাব, এইটো ইয়াত আহি গ'ল। ইয়াত সদায় চাব, টেষ্টাৰ মাৰি কাম, যিকোনো ইলেক্ট্ৰিচিয়ানে কাম কৰি গ'লে ইয়াত এইটো ছুইচটো অন কৰিব, ইয়াত টেষ্টাৰটো মাৰি চাব, যদি এইফালে টেষ্টাৰটো জ্বলিছে তো লাইনটো ঠিকেই আছে, যদি এইফালে জ্বলিলে কেনেবাকৈ লাইনটো ভুল আছে। কাৰণ এতিয়া আমি ফ্ৰিজটো লগাই দিলে, ফ্ৰিজৰ কানেকশ্যনটো ৰাইট ছাইডে আমাৰ পজিটিভ ছিষ্টেমটো বনোৱা থাকে, আৰু এইফালে নিউট্ৰেল ছিষ্টেমটো বনোৱা থাকে, এইটো ছাইডে।
কেতিয়াবা চাব আমাক হেৰিয়ত ফ্ৰিজতে হওক বা ইনভাৰ্টাৰতে হওক আমি চুই দিলে ঘপককৈ শ্বৰ্ট লাগি যায়, কাৰণ আমাৰ নিউট্ৰেলটো চবতে কমন টাইপ কৰি থৈ যায়। অকণমানো যদি ক'ৰবাত লিক হৈ যায় তো গোটেই বডিটোত কাৰেণ্ট পাই থাকিব, গতিকে এইটোত নিউট্ৰেলটোহে থাকিব আৰু এইটোত পজিটিভটো থাকিব। লাইন এন এই বস্তুকেইটা মন কৰিব, যিকোনো ইলেক্ট্ৰিচিয়ানে কাম কৰি গ'লে এই বস্তুটো চাব, বাকী এইবোৰ একো নাই। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কিবা কৰিলে কৰিব, নকৰিলে নাই। বাই বাই।